নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ হতে আৰম্ভ কৰিম অৱশেষত আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যা বৰুৱাক আৰু মেডিকেল বোৰ্ডৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে জিএনআৰচিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যাক মেডিকেল বোৰ্ডে যি প্ৰতিবেদন দাখিল কৰিছিল আৰক্ষীৰ আগত তাত উল্লেখ কৰিছিল যে ৰাজকন্যা বৰুৱাৰ আইসিউত ভৰ্তি হৈ থাকিবলগীয়া বা হস্পিটালাইজড হৈ থাকিবলগীয়া হস্পিটালত ভৰ্তি হৈ থাকিবলগীয়া তেনে স্বাস্থ্যৰ অৱস্থা নহয় ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ যে তেওঁ হেৰিনাখন নিশা ৰুক্মিণী গাঁৱত যি ঘটনা সংঘটিত কৰিছিল হুৰাহক্ত হৈ সেই দুৰ্ঘটনা সংঘটিত কৰিছিল নিজৰ বাহনখনেৰে য'ত 9 গৰাকীকৈ লোক যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তাৰে এগৰাকী ব্যক্তি এতিয়াও জিএমচিএইচত চিকিৎসাধীন হৈ আছে দুইখনকৈ ভৰি কটা গৈছে আৰু মেডিকেল বোৰ্ডৰ প্ৰতিবেদন লাভ কৰা পিছতে আৰক্ষীয়ে আজি তেওঁক জিএনআৰচি হাস্পতালৰ খনৰ পৰাই তেওঁ গ্ৰেপ্তাৰ কৰিছে প্ৰতিবেদনত নাছিল ইতিমধ্যে জনাইছো ৰাজকন্যাৰ কোনো অসুস্থতাৰ কথা বা বিষয় জিএনআৰচি কৰ্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধেও এতিয়া আইনী ব্যৱস্থা হ'ব পাৰে নেকি তেনে এটা ইংগিত দিছে কিন্তু আৰক্ষীয়ে কিয়নো কি অজুহাতত বা কি ব্যৱস্থাৰে আইসিউত তেখেতক ভৰ্তি কৰোৱা হৈছিল সেই বিষয়টোক লৈও প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে প্ৰথমে আগবঢ়াম এক প্ৰতিবেদন দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব জিএনআৰচিৰ পৰা পোনে ৰাওনা হ'ব দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা বেমাৰী হোৱাৰ ভাও ধৰিও ৰক্ষা নাপালে ৰাজকন্যাই হাস্পতালৰ বিচনাৰ পৰাই দিছপুৰ থানাৰ লকআপ পালেহি সুস্থ ৰাজকন্যাই নতুন গোচৰত নতুন তিনিটা ধাৰাত ৰাজকন্যাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ নাম্বাৰ 1 টু তেখেতক তদন্তৰ কাৰণে আহিবলৈ ৰিকুৱেষ্ট কৰা হৈছিলে কিন্তু তেখেতে মা এটা চিঠি লিখিলে যে শি ইজ নট ৱেল আৰু তেখেত সেমি আইসিউত আছে and tekhet 2 hafta todant join koribo noaribo she will not be able to join the investigation for 2 weeks GMC eta dangor board with very well reputed doctors goi play report to delay that there is nothing in her system right now which shows that she should be in a semi ICU itu huar pisot in the meanwhile aji ratipua ami oru eta FIR receive korilo tekhetor against so there is one more case and this time she has been arrested in that case meanwhile purana case of section gita add kora hoise and the court has accepted those sections পিছে কি গোচৰত অভিযুক্ত হৈছে ৰাজকন্যা দুৰ্ঘটনাৰ পিছতো মাৰপিটৰ ঘটনাত জড়িত হৈছিল ৰাজকন্যা আত্মহত্যাৰ ভাবুকিৰে অভিযোগমুক্ত হোৱাৰ কুকৌশল ৰচিছিল ৰাজকন্যাই the first accident case Today morning we received one more FIR. Aji oru eta FIR ahise. After the accident, she had attacked somebody else. He jane attack korisle. He jane hospital atase. Tekhetore eta FIR aji paisu. So she has been taken in that case. বেমাৰী হোৱাৰ ভাও ধৰি দিছপুৰৰ জিএনআৰচি হাস্পতালত তদন্তৰ পৰা হাৰিবলৈ যোৱা 4 দিনে আত্মগোপন কৰি আছিল ৰাজকন্যাই আনকি মঙ্গলবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ হুকুম দিয়া হৈছিল যদিও অসুস্থতাৰ ভাও ধৰিয়েই হাজিৰ হোৱা নাছিল ৰাজকন্যা পিছে বুধবাৰে পুৱা জিএনআৰচি হাস্পতালত উপস্থিত হ'ল 6জনীয়া এটা চিকিৎসকৰ দল জিএমচিএইচৰ চিকিৎসকৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ সকলো দিশ সাৰ্জাৰী নিউৰো মেডিচিন আৰু মনোৰোগ বিশেষজ্ঞৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱা চিকিৎসকৰ দলে গৈ ধৰা পেলালে আচলতে চিকিৎসাধীন হ'বলগীয়াকৈ একোৱেই হোৱা নাছিল ৰাজকন্যাৰ আমাৰ টিমটো গৈ পেলাই ইনভেষ্টিগেশ্যন যিমান পৰীক্ষা কৰিছিল কি কৰিছিল গোটেই টিকেটটো পঢ়িলে চালে তাৰপিছত পেচেণ্টক এক্সামিন কৰিলে আৰু তেখেতসকলৰো ডক্টৰ আছিল পেচেণ্টক এক্সামিন কৰি পেলাই চাই পেলাই এটা ইনফাৰেঞ্চত আহিলে আৰু সেই তাতে যি পৰীক্ষা নিৰীক্ষা কৰিছিল গোটেইখিনিৰ আমাৰ ওচৰত কপি আছে এতিয়া চিকিৎসকৰ প্ৰতিবেদনে স্পষ্টভাৱে উল্লেখ কৰিলে তদন্তকাৰী বিষয়াৰ জবাবদিহি হ'ব পৰাকৈ সম্পূৰ্ণ সুস্থ ৰাজকন্যা অৰ্থাৎ যোৱা 4 দিনে ৰাজকন্যাই যি কৰি আছিল সকলো নাটক এই নাটক ফাদিল কৰাৰ পিছতে জিএনআৰচি হাস্পতালত পূব আৰক্ষী জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল
পাণবজাৰ মহিলা আৰক্ষী থানাৰ এচিপি ভনিতা নাথে এইদৰেই আদৰি পুনৰ ৰাজকন্যাক তুলি নিয়ে ৰঙাঘৰৰ আলহী কৰি। উদ্ধত ৰাজকন্যাৰ অপৰাধক ৰক্ষণাবেক্ষণ দিবলৈ যোৱা দিছপুৰৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ কলংক মচিবলৈ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত অসম আৰক্ষীয়ে দেখুৱাইছে প্ৰশংসনীয় তৎপৰতা। ইফালে ৰাজকন্যাক ভুৱাকৈ বেমাৰী সজাবলৈ যোৱা জিএনআৰচিৰ চিকিৎসকো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। We will look at all the angles, sub-angles চোৱা হ'ব, and it is a question of inquiry, it is a question of doctors and a hospital. So we will be asking them also ke kuntu basis of tekhet hospital ot rakhisle. In the meanwhile our officers are in the hospital tate ase aur tyon bilake todont kori ase. ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইতিমধ্যে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু বৰ্তমান পাণবজাৰ থানাত ৰখা হৈছে ৰাজকন্যাক। আৰু এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, এই ঘটনাবোৰ চৰ্চিত যথেষ্ট হৈছে, চৰ্চাৰ কাৰণ কেইবাটাও, যি ধৰণৰ দুৰ্ঘটনা এটা সংঘটিত হৈ গ'ল আৰু তাৰপিছত ঘটনাই যি ধৰণৰ মোৰবোৰ লৈছে, ছ'চিয়েল মিডিয়া হওক, ৰাইজৰ মুখে মুখে হওক, যথেষ্ট চৰ্চা চলিছে, বিশেষকৈ এই বিষয়বোৰক লৈ যে কেনেকৈ জামিন পালে, কিয় আৰক্ষীয়ে খুব এটা নৰম ভূমিকা এটা লৈছিল, এনে নানানটা প্ৰশ্নৰ মাজতে এই মুহূৰ্তত কিন্তু দ্বিতীয়বাৰ গ্ৰেপ্তাৰ হৈ ৰাজকন্যাক বৰ্তমান পাণবজাৰ থানাত ৰখা হৈছে। ঋত্বিক, চাওক, ইয়াত যিখন প্ৰতিবেদন দিলে তাত বহুখিনি কথা ইতিমধ্যে উল্লেখো কৰা হৈছে। আৰু এই যি ৰাজকন্যা বৰুৱাৰ গোটেই গোচৰটো আছিল, আপুনি এটা কথা এই প্ৰতিবেদনত উল্লেখ কৰিছে যে আৰক্ষীৰ গাফিলতিৰ কথাটো, আৰু সেইখিনি ঢাকাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছিল বা মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিছিল গোটেই বিষয়টো, আৰু তাৰপিছত মহানগৰ আৰক্ষীয়ে তৎপৰ হৈ পৰিছিল আৰু তৎপৰ হৈ তেওঁলোকে যিখিনি আইনীগত গাফিলতি সেই সময়ছোৱাত কৰিছিল সেইখিনি নাইকিয়া কৰাৰ কাৰণে, আৰু যি ৰাজকন্যা বৰাই কেইবাজনো শ্ৰমিকক গুৰুতৰভাৱে আহত কৰিছিল আৰু কেইবাজনো স্থায়ীভাৱে তেওঁলোকে ঘূণীয়া হ'ব লগা এটা পৰিৱেশ ইয়াত আহিছে। আৰু আজি যিখন এজাহাৰৰ কথা আৰক্ষী আয়ুক্তই উল্লেখ কৰিছে তাতো এজন যি ভুক্তভোগী, সেই ভুক্তভোগীৰ ফালৰ পৰাই আহিছে। সেই ভুক্তভোগীজনে যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল তাৰপিছত কাজিয়াৰ সূত্ৰপাত হৈছিল, আৰু সেই কাজিয়াৰ সূত্ৰপাতৰ পিছত আজি বৰ্তমানো সেই ভুক্তভোগীজন চিকিৎসালয়তে আছে আৰু তেওঁ এজাহাৰ দিছপুৰ থানাত দাখিল কৰিছে তেওঁৰ হৈ। আৰু এনেধৰণে প্ৰায় 3খন এজাহাৰ বৰ্তমানলৈকে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আহি পৰিছে। আৰু আৰক্ষীয়ে ইতিমধ্যে যিটো গোচৰ ৰুজু কৰিছিল 3616/2021, য'ত প্ৰথম প্ৰাৰম্ভিক যিকেইটা ছেকশ্যন ইয়াত ধাৰা লগোৱা হৈছিল সেই ধাৰাকেইটা আছিল 279/338/294/353 IPC। আৰু এই ধাৰাকেইটাত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু যেতিয়া সংবাদ মাধ্যমত গোটেই বিষয়টো প্ৰচাৰ হৈছিল, সকলোৱে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উঠিছিল, মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধা হৈছিল, আৰু মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে মহানগৰ আৰক্ষীক দিছিল। আৰু তাৰ পিছতে তেওঁলোকে তদন্ত পুনৰ আৰম্ভ কৰিছিল আৰু ৰাজকন্যা বৰুৱাক 41 কেপিটেল A CRPCত নটিচ জাৰি কৰিছিল যে তদন্তকাৰী বিষয়াৰ ওচৰলৈ আহিব লাগে। আৰু সেই সময়ছোৱাত ৰাজকন্যা বৰুৱা কিন্তু তদন্তকাৰী বিষয়াৰ সন্মুখলৈ অহাৰ পৰিৱৰ্তে তেওঁৰ মাতৃয়ে আৰক্ষীক তথ্য দিছিল যে ৰাজকন্যা বৰুৱা স্বাস্থ্যৰ অৱনতি হৈছে, তেওঁ ছেমি ICUত আছে আৰু তেওঁ আহিব নোৱাৰে বুলি। তাৰপিছতে আৰক্ষীৰ ফালৰ পৰা GMCH কৰ্তৃপক্ষক তেওঁলোকে ৰিকুৱেষ্ট কৰিলে যে এখন মেডিকেল বোৰ্ড গঠন কৰি দিব লাগে, আৰু মেডিকেল বোৰ্ড গঠন কৰি তেওঁৰ গোটেই স্বাস্থ্যৰ পৰিৱেশটো বা কেনেধৰণে স্বাস্থ্যৰ অৱনতি ঘটিছে, তেওঁ যেতিয়া ছেমি ICUত আছে সেই ছেমি ICUত থকাৰ সময়ছোৱাত কেনেধৰণে চিকিৎসা প্ৰদান কৰি আছে, প্ৰকৃততে তেওঁ অসুস্থ নে তেওঁ সুস্থ হৈ থকাত সুস্থ হৈ তেওঁ আইনী যি ব্যৱস্থা সেই ব্যৱস্থা বা হাত সৰাৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে, এই তথ্য বিচাৰি GMCHক মহানগৰ আৰক্ষীয়ে ৰিকুৱেষ্ট কৰিছিল। আৰু আজি GMCHৰ 6জনীয়া যি মেডিকেল বোৰ্ড আছে সেই মেডিকেল বোৰ্ডে পুৱাৰ ভাগতেই GNEC চিকিৎসালয়লৈ গৈছিল, তাত চিকিৎসকসকলৰ লগত কথা পাতিছিল। তেওঁলোকে যি পূৰ্বতে পৰীক্ষাসমূহ কৰিছিল, বিভিন্ন পৰীক্ষা কৰিছিল, CT স্কেন কৰিছিল, ব্ৰেইন এক্সৰে কৰিছিল, তেওঁলোকে এই গোটেইসমূহ পৰীক্ষা কৰিছিল আৰু পৰীক্ষা কৰি প্ৰতিবেদন আৰক্ষীৰ ওচৰত দাখিল কৰিছিল যে ৰাজকন্যা বৰুৱাৰ কোনো ধৰণৰ শাৰীৰিক অসুস্থতা নাই, আৰু যিখিনি কথা কৈ ছেমি ICUত থকাৰ পৰিৱেশ
বুলি কৈছে অৰ্থাৎ প্ৰয়োজন নাছিল সেমি আইচিইউ থকা মেডিকেল প্ৰতিবেদনে সেইখিনি কথা বা মেডিকেল বোৰ্ডৰ প্ৰতিবেদনে সেইখিনি কথা স্পষ্ট কৰিছে ঋতিক আমাক জনাওক যে শেহতীয়াকৈ যিখিনি নতুন ধাৰা লগোৱা হৈছে ৩০৮ৰ ওপৰত আৰু কি ধাৰা লগোৱা হৈছে জামিনবিহীন ধাৰা বুলি গম পাইছো চাওক নতুনকৈ আন দুটা ধাৰা হৈছে এটা হ'ল 308 IPC যোনটোক কোৱা হৈছে যে যিসকলে কালপেবল হোমিচাইড বুলি আৰু 326 দুইটা ধাৰাতে প্ৰায় ৩ বছৰৰ পৰা ৭ বছৰ সশ্ৰম কাৰাদণ্ড হ'ব পাৰে আৰু লগতে জৰিমনাৰ ব্যৱস্থাও আছে বা দুইটা জৰিমনা আৰু কাৰাদণ্ডও হ'ব পাৰে আৰু ইয়াত দিনৰ ভাগত আমাৰ সাংবাদিকে যেতিয়া জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ লগত কথা পাতিছিল এটা কথা কৈছিল যে যেতিয়া দুৰ্ঘটনাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল তাত এটা মূল কাৰণ আছিল যে আৰক্ষীয়ে প্ৰচিডিঅ'ৰ ফ'ল' কৰা নাছিল তেওঁলোকে 41 কেপিটেল 8 নটিচ জাৰি কৰিব লাগে এনেধৰণৰ যেতিয়া গোচৰবোৰ হয় যাৰ 7 বছৰতকৈ কম শাস্তি থাকে কিন্তু এই কৰা হোৱা নাছিল যাৰ কাৰণে সহজ হৈ পৰিছিল গোটেই কবলৈ গলে ডাইলিট হৈ পৰিছিল আপুনি বিজন মহাজন ডাঙৰীয়াৰ কথা উল্লেখ কৰিছে কিছু সময় পূৰ্বে আচলতে যি টেলিফোনিক বাৰ্তালাপ হৈছিল আমাৰ সতীৰ্থ সাংবাদিক জয়ন্ত মাধৱ গোস্বামীৰ সৈতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ সেই টেলিফোনিক বাৰ্তালাপখিনি আগবঢ়াবলৈ বিচাৰিম ধাৰাকেইটা সম্পৰ্কে কি ক'লে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ঋতিক আপুনি আমাৰ সৈতে লাইনত থাকিব এই মুহূৰ্তত আমাৰ সৈতে আপুনি লাইনত থাকিব যি ৰেকৰ্ডিং কিবা কৰিব যি আমাৰ টেলিফোনিক বাৰ্তালাপ হৈছিল সেই বাৰ্তালাপ আগবঢ়াবলৈ বিচাৰিম কি ক'লে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে পুৰণি ধাৰাখিনিৰ ক্ষেত্ৰত যিকেইটা ধাৰা সন্নিৱিষ্ট আছিলে গোটেইকেইটা ধাৰাই জামিনযোগ্য ধাৰা এটা ধাৰা খালি জামিন অযোগ্য আছিলে সেইটো আছিলে 353 অফ দ্য ইণ্ডিয়ান পেনেল কোড 353 অফ দ্য ইণ্ডিয়ান পেনেল কোড সংযুক্ত থকা ধাৰা এটাত কিভাৱে এই যুৱতীগৰাকীক মহামান্য নিম্ন আদালতে জামিনত মুকলি কৰি দিলে এই জামিনত মুকলি কৰি দিয়া যিটো হুকুম সেইটো যদি আপুনি ভালদৰে চাই তাত লিপিবদ্ধ আকাৰত লেখা আছে যে 41 কেপিটেলৰ নোটিছ জাৰি কৰা হোৱা নাছিলে কাৰণ 353 এই ধাৰাটোৰ যিটো কোৱান্টাম অফ পানিছমেণ্ট সেইটো হৈছে 3 ইয়াৰ আৰ্নেষ্ট কুমাৰ বোলা এটা অথৰিটি আছে সুপ্ৰিম কোৰ্টত তাত লিপিবদ্ধ আকাৰত আছে যে যিবিলাক গোচৰত যি ধাৰা সন্নিৱিষ্ট হয় সেই ধাৰাবিলাকৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় 7 বছৰলৈকে এই 7 বছৰ সময়সীমাৰ যিবিলাক গোচৰ সেই গোচৰবিলাকত 41 কেপিটেল এ আগতীয়া জাননী জাৰি কৰাটো কাম্য দেট ইজ এ মাষ্ট সেই যিটো 41 কেপিটেল এৰ নোটিছ সেই নোটিছ এই যুৱতীগৰাকীক প্ৰথমে ৰুজু হোৱা গোচৰটোত জাৰি কৰা হোৱা নাছিলে আৰু সেইবাবে জামিন দিছিল বুলি আৰু অৱশ্যে তেওঁ মহিলা তেওঁৰ গাত আঘাত আছে ইত্যাদি জৰিয়তে এই তিনিটা গ্ৰাউণ্ডত জামিন দিয়া হৈছিলে অৰ্থাৎ 353 কেপিটেলৰ 353 ধাৰা যিটো গোচৰত সন্নিৱিষ্ট আছিলে সেই গোচৰটোৰ জামিন দিয়াত এৰি দিয়াৰ মুখ্য কাৰণ আছিলে 41 কেপিটেলৰ আগতীয়া যি নোটিছ সুপ্ৰিম কোৰ্টৰ আৰ্নেষ্ট কুমাৰৰ নিৰ্দেশনা মানি যি নোটিছ জাৰি কৰিব লাগে সেই নোটিছ জাৰি কৰা হোৱা নাছিলে আৰু সেইবাবে জামিন দিয়া হৈছিলে তাত আপোনাৰ 308 ধাৰাটো সন্নিৱিষ্ট হৈছে 308 ইণ্ডিয়ান IPC ধাৰাটো হৈছে attempt to commit culpable homicide attempt to commit culpable homicide এই গোচৰটোত কিমানলৈকে আপোনাৰ কোৱান্টাম অফ পানিছমেণ্ট হ'ব কিয়নো এই গোচৰটোত যিসকল পীড়িত ব্যক্তি তেওঁবিলাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেইবাবে এই গোচৰটোত যদি ট্ৰাইলৰ অন্তত এই যুৱতীগৰাকী দোষী সাব্যস্ত হয় 7 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে 326 এটা জামিন অযোগ্য ধাৰা 326 সেই গোচৰটোত কিন্তু নাই মই জানাত এতিয়ালৈকে যিখিনি আপোনালোকৰ জৰিয়তে ইনফৰমেশ্যন পাইছো সম্ভৱতঃ 326টো সন্নিৱিষ্ট কৰিছে নতুন যিটো গোচৰ আন এখন এফআইআৰৰ ওপৰত ৰুজু কৰিছে নতুন ধাৰা এটা গোচৰৰ ওপৰত দুখন এফআইআৰ থাকিলে অৱশ্যে এইটো আপোনাৰ এই মুহূৰ্তত নহয় পিছলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিব লাগে পাৰে যে একেটা ঘটনাৰ ওপৰত যদি দুখন এফআইআৰ হয়
পিছৰ এফআইআৰ উড বি সেকশ্যন 162 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ বিভিন্ন অথৰিটি সুপ্ৰিম কোৰ্টৰ আছে অৱশ্যে সেইটো পিছৰ ষ্টেজৰ কথা যেহেতু এতিয়া নতুন গোচৰ এটা ৰুজু কৰিছে তাত জামিন অযোগ্য ধাৰা সন্নিৱিষ্ট হৈ আছে জামিন অযোগ্য ধাৰা সন্নিৱিষ্ট যদি হৈ আছে নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ আৰক্ষীৰ আছে আৰু বিধিসন্মতভাৱে গ্ৰেপ্তাৰ কৰিছে খালি এটা কথা এই মুহূৰ্তত বিচাৰ্যৰ বিষয় হ'ব একেটা বিষয়বস্তুৰ ওপৰত যদি দুখন এজাহাৰ হয় প্ৰথম এখন এফআইআৰ থাকিলে একেটা বিষয়বস্তুৰ ওপৰত যদি দ্বিতীয় এখন এফআইআৰ দিয়ে যে সুপ্ৰিম কোৰ্টৰ বিভিন্ন অথৰিটিজ আছে দেন ইট উড বি বাৰ্ড বাই সেকশ্যন 162 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ হয়তো আজিৰ তাৰিখত নহয় পিছত সেই প্ৰশ্নটো উঠিব পাৰে আৰক্ষীয়ে যি ধাৰা আৰোপ কৰে তেওঁলোকৰ হাতত কি সমল আছে সমলৰ ভিত্তিতহে ধাৰা আৰোপ কৰিব পাৰে আৰু অসম আৰক্ষী সেয়া আছিল বিজন মহাজনৰ বক্তব্য তেওঁ ইতিমধ্যে কৈছে ঋতিক শেষত সুধিবলৈ বিচাৰিছো ভাষ্যখিনি